নুমলীগড় দাঁতিকাষৰীয়া কুৰুৱাবাহী অঞ্চলত বানপীড়িত কৃষকসকলৰ সহায়ৰ বাবে অনুষ্ঠিত হৈছে এক বিশেষ পশু চিকিৎসা শিবিৰ। নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা, CSR বিভাগৰ সহযোগত কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাটৰ উদ্যোগত আৰু কাষ্টম হেয়াৰিং চেণ্টাৰ কুৰুৱাবাহীৰ সৌজন্যত এই শিবিৰ আয়োজন কৰা হয়। গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু চিকিৎসক ডক্টৰ বেদান্ত পাঠকৰ নেতৃত্বত পশু চিকিৎসকৰ এটা দলে অঞ্চলটোৰ বান প্ৰভাৱিত গৰু ছাগলীসমূহৰ স্বাস্থ্য পৰীক্ষা কৰে। বানপানীৰ পাছত দেখা দিয়া বিভিন্ন বেমাৰ যেনে খুৰা ৰোগ, ছালৰ সংক্ৰমণ, ডায়েৰিয়া আৰু কাহ আদিত চিকিৎসা প্ৰদান কৰাৰ লগতে আৱশ্যকীয় ভিটামিন আৰু পৰিপূৰক ছাপ্লিমেণ্ট বিনামূলীয়াকৈ বিতৰণ কৰা হয়। ইফালে ছাগলীৰ বাবে PPR প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত ৰখা হৈছে। পশু চিকিৎসকগৰাকীয়ে খেতিয়কসকলক সজাগ হ'বলৈ আৰু পৰামৰ্শ অনুসৰি সঠিক ঔষধ যোগান ধৰি পশুধনৰ সুস্বাস্থ্য নিশ্চিত কৰিবলৈ আহ্বান জনায়। নুমলীগড়ৰ পৰা দীপক শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। এই ক্ষেত্ৰত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰ আৰু নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এইটো বানাক্ৰান্ত অঞ্চল, এই অঞ্চলত এটা পশুধনৰ কেম্প দিয়াৰ কাৰণে, চিকিৎসা শিবিৰ দিয়াৰ কাৰণে আমি তেখেতসকললৈ প্ৰথমতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম এনেধৰণৰ কেম্পসমূহ প্ৰদান কৰি আমাৰ ৰাইজক উপকৃত কৰিব আৰু ভৱিষ্যত দিনত নুমলীগড় শোধনাগাৰৰ পৰা আমাক যথেষ্ট সহায় কৰাৰ আশা আছে। আমাৰ কৃষকসকলৰ প্ৰতি তেখেতসকলৰ আনুগত্য প্ৰকাশ কৰি আহিছে। আজি আমাৰ এই পশু চিকিৎসা শিবিৰটিয়ে আমাৰ ৰাইজক যথেষ্ট উপকৃত কৰিছে। মিনাৰেল দিছে, ভিটামিন, কেলছিয়াম আৰু অন্যান্য খুৰাপতা চবকা ৰোগৰ ঔষধ দিছে আৰু যথেষ্টখিনি তেখেতসকলে আমাক ঔষধ প্ৰদান কৰিছে। নমস্কাৰ, মই ডক্টৰ বেদান্ত পাঠক, কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাটৰ পশু চিকিৎসক। আজি আমি কুৰুৱাবাহী অঞ্চলত এতিয়া পৰঙনিয়াত আছোঁ। আমি এটা পশু চিকিৎসা শিবিৰ বানপীড়িত কৃষকৰ বাবে আগবঢ়াইছোঁ আৰু এই শিবিৰটো নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগৰ সহযোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ গোলাঘাটৰ উদ্যোগত আৰু কাষ্টম হেয়াৰিং চেণ্টাৰ কুৰুৱাবাহীৰ তেখেতসকলে অনুষ্ঠিত কৰা এই কেম্পটোত আমি উপস্থিত হৈছোঁহি। কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু চিকিৎসক হিচাপে মই আছোঁ আৰু বোকাখাটৰ আমাৰ দুজন পশু চিকিৎসক আছে আমাৰ লগত, আৰু তেখেতসকলে গৰু ছাগলী যিখিনি আমাৰ বানপানীৰ পিছত বেমাৰ হয় সেইখিনি চিকিৎসা কৰিছে আৰু যিবিলাক গৰুৰ চিকিৎসাৰ উপৰি তেখেতসকলক ছাপ্লিমেণ্টৰ বা ভিটামিনৰ প্ৰয়োজন হৈছে সেইবোৰ প্ৰদান কৰিছে। আৰু কৃষকসকলক এতিয়া আমি দেখা পাইছোঁ খুৰা বেমাৰ লাগিছে, মানে মেগত উন হৈছে, ক'ৰবাত স্কিন ইনফেকশ্যন হৈছে, ক'ৰবাত ডায়েৰিয়া হৈছে, কাহ হৈছে, সেইখিনিৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু বাকী আমাৰ ভেকচিনেশ্যন প্ৰগ্ৰেম কিছুমান চলি আছে, বিশেষকৈ ছাগলী PPR ষ্টাৰ্ট হৈছে আৰু গতিকে আমাৰ কৃষকসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকে সাৱধানতা অৱলম্বন কৰক আৰু যিখিনি আমি মেডিচিন দিছোঁ পৰামৰ্শ মতে সেইখিনি আপোনালোকে কৰক আৰু আপোনালোকৰ পশুধনবোৰ সুস্বাস্থ্য হৈ থাকিব।